তো গাইজ আজি মোৰ ফাৰ্মত এটা নতুন বস্তু আহিছে। এই বস্তুটো কি আপোনালোকে ক'ব পাৰিবনে? চাওক, গেছ কৰক কি হ'ব পাৰে। এইটো দুটা বক্সত আছে। এতিয়া আমি এইটো আনবক্সিং কৰিম। আনবক্সিং কৰিলে গম পাব কি হয়। আহক আনবক্সিং কৰোঁ। আৰু তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি কি বস্তু আহিছে এইটো চাই লওক। এইটো কাটিব লাগিব। কাটি দিলোঁ। কি চাওঁ, 1 2 3। এয়া চাব পাৰিছে মোৰ ব্ৰইলাৰ ৰিষ্টানি চিক্স আহিছে। কি ধুনীয়া চাওক, মৰম লগা। এটা এৰি দিব, এটা লাগে। হিচাপ কৰি যাব লাগিব। মই 100টা পিচ আনিছোঁ। 2 3 4 5 এটা পেটি ইয়াতে খুলিলোঁ, কিন্তু সুখৰ খবৰ এটাই ভাল যে এটা পিচ এটা বেছি আহিছে। 51টা ওলাইছে। মোৰ হিচাপত গড়বড় হৈছে নে কি হৈছে নাজানো। 51টা ওলাইছে। 50টা থাকিব লাগে। এটা আপুনি পেকেটত চাওক, ওপৰত লিখা আছে 50 বুলি লিখা আছে চাওক। কিন্তু 51টা আহিছে। সেইটো হিচাপ কৰি চাম। তাতে যদি এটা কম আছে তেতিয়াহ'লে ঠিকে আছে, আৰু যদি সমান আছে তেতিয়াহ'লে মোৰ লাভ হৈছে। সেইটো আনবক্সিং কৰোঁ। এইটো আনবক্সিং কৰোঁ এতিয়া। তো গাইজ, এতিয়া টোটেল এইটো বক্সৰ পৰা চাওক পুৰা খালী কৰি দিলোঁ। ইয়াতে 50টা ওলাইছে। আগৰটোৰ পৰা 51টা ওলাইছে। তো মই অৰ্ডাৰ কৰিছিলোঁ 100টা। তো এটা বেছি আহিছে, 101টা। এইটো কি হিচাপত তেওঁলোকে এটা এক্সট্ৰা দিছে নাজানো, কিন্তু যি হৈছে ভালেই হৈছে। এটা বেছি হ'লে ভালেই হয় অলপ। এতিয়া চাওক আমি যিহেতু কেনেকৈ দি আছোঁ। এতিয়া ব্ৰিডিং কৰিবৰ কাৰণে আমিতো লাইটটো যিহেতু কিন্তু লাইটটো জ্বলাই ৰাখিব লাগিব। দিন হওক বা ৰাতি হওক লাইট জ্বলাই ৰাখিব লাগিব। এটা লাইট জ্বলা নাই। তো এই লাইটটো কি প্ৰব্লেম হৈছে? জ্বলিছে লাইটটো। দুটা লাইটটো জ্বলিছে। তো এই দেখিব পাইছে পোৱালিকেইটা কি ধুনীয়া। তো এই চাওক, আজি ব্ৰইলাৰ আহিছে আমাৰ ফাৰ্মত। তো ব্ৰইলাৰৰ আনবক্সিং হৈছে। আমি কি কৰিছোঁ চাওক, এই তলত বালি দিছোঁ, বালিৰ ওপৰত এনেকৈ খেৰ দিছোঁ, খেৰৰ ওপৰত এনেকৈ পেপাৰ পাৰি দিছোঁ। বৰ্তমান এতিয়া একেলগতে এনেকৈ ৰাখিছোঁ। চাওঁ ইহঁতক একেলগত এনেকৈ থ'ব পাৰি নে এক্সট্ৰা কৰি আৰু এটা বনাব লাগিব ব্ৰিডিঙৰ কাৰণে। তো গাইজ, এই ইহঁতক এতিয়া বহুত দূৰ মানে সিহঁতে জাৰ্ণি কৰি আহিছে। কমচে কম 20 কিলোমিটাৰ 30 কিলোমিটাৰমান জাৰ্ণি কৰি আহিছে সিহঁতে। তো সিহঁতক আৰু প্ৰথম অহাৰ লগত আমি কি দিম? পানী দিম। আৰু অকল পানী নহয়, এই পানীটোত আপোনাৰ চেনি মিলাই দিছোঁ। গুড় বা চেনি মিলাই দিব লাগে। আৰু ইলেক্ট্ৰল থাকিলে ইলেক্ট্ৰল দিব পাৰে। এতিয়া মই পটককৈ গৈ ইলেক্ট্ৰল আনালটো বহুত দূৰ হৈ যাব। তো মই ইয়াতে আপোনাৰ চেনি পানী দি পেলাই পানী অকণ দি দিছোঁ। ইয়াতে খাব। এতিয়া পানীটো খাব। আৰু কিদৰে পানীটো খাইছে। চেনি পানী দিলে কি হয় মানে সিহঁতে অলপ মিঠাটো পায়, তেতিয়া মানে বেলেগ বস্তু খাব পাৰে। কি হয় নাজানো, মানুহে কয় আৰু চেনি পানী দিবলৈ। চাওক কেনেকৈ খাই আছে চেনি পানীটো। তাৰপিছতে মই সিহঁতৰ যোনটো দানাটো আছে, দানাটো সিহঁতক এই ইহঁতে য'ত
পকিবলৈ দিছোঁ তাতে মই এনেকৈ ছটিয়াই দিম তাতে চাব এটা এটাকৈ খাই থাকিব মই দানাটো আনিছোঁ এয়া মোৰ কোৱেল চৰাইকেইটা চাওক এয়া দানাটো দানাটো এনেকৈ পেলাই দিম যেতিয়া মন যাব তেতিয়া খাব মই এনেকৈ ছটিয়াই দিছোঁ দানাটো চাওক এটা খাই থাকিব এটা এটা কৰি আৰু এইটো মই কাৰো পৰা মই এইটো প্ৰশিক্ষণ লোৱা নাই এই ব্ৰইলাৰ পোহা কাৰো পৰা প্ৰশিক্ষণ লোৱা নাই ক'তো ট্ৰেইনিং লোৱা নাই মই নিজেই মই ভিডিঅ' চাই চাই মই ঘৰতে কৰিবলৈ ওলাইছোঁ মই সেইকাৰণে 100টা আনিছোঁ 100টা আনি চাওঁ পৰিণাম কি ওলায় 100টা পুহি পেলাই মই কি কৰিব পাৰোঁ মই আপোনাৰ একদিনাখনৰ পৰা একদম বেচাৰ দিনালৈকে মই গোটেই আপোনালোকৰ ভিডিঅ' দি থাকিম ডে বাই ডে ভিডিঅ' দি থাকিম আৰু মোৰ ইউটিউব চেনেলটোত বনি থাকিব নতুন ভিডিঅ' চাবৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আহি আছে চাবলৈ নাপাহৰিব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজি ইমানতে সামৰণি মাৰিলোঁ